নমস্কাৰ এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 18 জুন বুধবাৰ গোটেই অসমৰ তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আমাৰ প্ৰথমটো খবৰ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাৰ উচ্ছেদস্থলীত ভয়ংকৰ পৰিস্থিতি আৰক্ষী আৰু কংগ্ৰেছৰ বিধায়কৰ মাজত হতাহতি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে জনাইছো সবিশেষ ভিডিঅ'টো হেকলৈকে চাওক গোৱালপাৰাত উচ্ছেদ অভিযানক লৈ ভয়ংকৰ পৰিস্থিতি সমুসমৰত কংগ্ৰেছ বিধায়ক আৰু আৰক্ষী বাহিনী কংগ্ৰেছৰ বিধায়ী দলক বাধা প্ৰদান কৰে আৰক্ষী বাহিনীয়ে উচ্ছেদস্থলীত বিপদত পৰা ৰাইজৰ খবৰ ল'বলৈ কৈছিল কংগ্ৰেছ বিধায়ী দলে কিন্তু উচ্ছেদস্থলীত যোৱাত বেৰিকেড স্থাপন কৰি বাধা প্ৰদান কৰে কংগ্ৰেছ দলক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো যাবলৈ নিদিলে আৰক্ষীৰে তৰ্কযুদ্ধ কংগ্ৰেছৰ বিধায়ী দলৰ গোৱালপাৰাত উচ্ছেদ অভিযানক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যবাসীক দিবলৈছো আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ বিশ্বত হ'ব তৃতীয় বিশ্বযুদ্ধ হয় ইতিমধ্যে ডনাল্ড ট্ৰাম্পে কৈছে ডাঙৰ মন্তব্য যুদ্ধবিৰতিতকৈ ডাঙৰ কিবা এটা হ'ব বুলি মন্তব্য কৰে ইৰাণীক তেহৰান ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ইজৰাইল আৰু ইৰাণৰ যুদ্ধ ইৰাণৰ ৰাজধানী তেহৰানত ইটোৰ পিছত সিটো বিস্ফোৰণৰ শব্দ ইজৰাইল আৰু ইৰাণৰ আক্ৰমণ প্ৰত্যাক্ৰমণত বৰ্তমান বিশ্বজুৰি চাঞ্চল্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সতৰ্কবাণীৰ পিছতে একাধিক বিস্ফোৰণ ঘটে ইৰাণৰ বাসিন্দাক তেহৰান ত্যাগৰ সতৰ্কবাণী দিছিল ডনাল্ড ট্ৰাম্পে G7ৰ বৈঠক এৰি ট্ৰাম্পে কয় যুদ্ধবিৰতিতকৈ ডাঙৰ কিবা এটা হ'ব সোমবাৰে নিশাৰে পৰা উত্তৰ পূব তেহৰানত চলিছে মিছাইল আক্ৰমণ মংগলবাৰেও কেইবাটাও মিছাইল আক্ৰমণৰ ঘটনা তেহৰানত ইৰাণৰ দুখনকৈ F-14 যুদ্ধ বিমান ভূপতিত কৰিছে ইজৰাইলে তেহৰানৰ বিমানবন্দৰতে দুইখন বিমান ধ্বংস কৰিছে ইজৰাইলত আক্ৰমণ চলাবলৈ সাজু হোৱা ফাইটাৰ জেট ধ্বংস IDF-ৰ ইজৰাইলৰ ৰাজধানী তেল আবিবতো একাধিক মিছাইল আক্ৰমণ ইৰাণৰ ইফালে পশ্চিম এছিয়াৰ অশান্তিৰ বাবে ইৰাণক জগৰীয়া কৰিছে G7-এ সোমবাৰে নিশা G7 ৰাষ্ট্ৰগোষ্ঠীয়ে জাৰি কৰিছে এক বিবৃতি কানাডাত চলি থকা সন্মিলনত ইজৰাইলৰ প্ৰতি সমৰ্থন G7 ৰাষ্ট্ৰৰ ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ইজৰাইল আৰু ইৰাণ যুদ্ধ ৰাজ্যবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ খবৰ দিব লাগিব আপোনাৰ আয় সম্পত্তিৰ তথ্য 15 বছৰ পিছত দেশত হ'ব লোকপিয়ল হয় এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে 15 বছৰ পিছত দেশত হ'ব লোকপিয়ল স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ ডিজিটেলি হ'ব লোকপিয়ল দিব লাগিব আপোনাৰ আয় সম্পত্তিৰ সবিশেষ তথ্য জাতি গণনাও হ'ব এই লোকপিয়লৰে অংশ বিশেষ জাৰি কৰা হৈছে 2026-27ৰ লোকপিয়লৰ অধিসূচনা 2026ৰ অক্টোবৰত লক্ষ্ণৌ জম্মু কাশ্মীৰ হিমাচলত প্ৰথম পৰ্যায়ৰ লোকপিয়ল হ'ব